অম্বুবাচীৰ সময়ত যদি আপোনালোকে এই 10টা লক্ষণ দেখা পায় তেনেহলে আপোনালোক অতি সোনকালে ধনী হৈ পৰিব। এনেকুৱা ঘটনা বহু লোকৰ লগত ঘটা দেখিবলৈ পোৱা যায়। যদি এই অম্বুবাচীৰ এই 3 দিনত যদি আপোনাৰ লগত এই ঘটনা ঘটে তেনেহলে জানিব যে আপোনালোক ধনী হ'ব বা প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰলৈ অৰ্থ আহিব। প্ৰাচীন শাস্ত্ৰৰ অনুসৰিও এই সংকেতৰ কথা কোৱা হৈছে। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। জীৱনত টকাৰ দৰকাৰ কম বেছি পৰিমাণে সকলোৰে আছে। পৰিশ্ৰম কৰিও কেতিয়াবা আমি ধন লাভ কৰিব নোৱাৰোঁ, কিন্তু বহু লোক এনে দেখিবলৈ পোৱা যায় যে তেওঁলোকে বহু কম পৰিশ্ৰম কৰাৰ পিছতো বহু অৰ্থ উপাৰ্জন কৰিব পাৰে। প্ৰাচীন শাস্ত্ৰৰ অনুসৰি এনে সংকেতৰ কথা কোৱা হৈছে। যদি এই অম্বুবাচীৰ 3 দিনত আপোনালোকে এই সংকেত বা এই লক্ষণ দেখা পায় তেনেহলে জানিব যে আপোনালোকৰ ঘৰত টকাৰ বৰষুণ হ'বলৈ গৈ আছে। আহক তেনেহলে এই লক্ষণসমূহৰ বিষয়ে আমি সুন্দৰভাৱে এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ। অম্বুবাচীৰ এই 3 দিনত যদি আপোনালোকে শংখৰ শব্দ শুনা পায়, সাৰ পায় বা টোপনি ভাঙি যায় তেনেহলে জানিব যে আপোনালোকৰ জীৱনলৈ শুভ সংকেত আহি পৰিছে। আপোনালোকৰ ওপৰত মাৰ পৰম কৃপা দেখিবলৈ পোৱা যাব। ইয়াৰ ফলত মাৰ আশীৰ্বাদ লাভ হ'ব আৰু আপোনালোকৰ সকলো মনৰ বাঞ্ছা পূৰ্ণ হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি লাভ হ'ব আৰু প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। সেইকাৰণে অম্বুবাচীৰ সময়ত বা অম্বুবাচীৰ এই 3 দিনত যিকোনো এদিনতো যদি শংখৰ শব্দ শুনা পায় আপোনালোকে সাৰ পায় তেনেহলে ইয়াক বহু শুভ বুলি মনা গৈছে। এই অম্বুবাচীৰ 3 দিনত যদি আপোনালোকৰ ঘৰৰ ভিতৰত বান্দৰ প্ৰৱেশ কৰে তেনেহলে ইয়াক বহু শুভ বুলি মনা গৈছে। বান্দৰ প্ৰৱেশ কৰাৰ ফলত আপোনালোকে বুজিব যে মাৰ পৰম কৃপা পৰিছে আপোনালোকৰ ওপৰত, যাৰ ফলত আপোনালোকৰ সকলো মনৰ ইচ্ছা পূৰ্ণ হৈ পৰিব আৰু আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব। এমাহৰ ভিতৰতে ইয়াৰ ফল আপোনালোকে দেখিবলৈ পাব। আপোনালোকৰ শোৱাৰ ৰুমত যদি বান্দৰ প্ৰৱেশ কৰে তেনেহলেও শুভ বুলি মনা যায় আৰু আপোনালোকে যি জেগাত পইচা ৰাখে সেই জেগাত যদি আপোনালোকৰ বান্দৰ প্ৰৱেশ কৰে তেনেহলেও বহু শুভ বুলি মনা গৈছে। জীৱনত আপোনালোকে ডাঙৰ মানুহ হ'ব পাৰিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। সকলো ফালৰ পৰা সকলোৰে পৰা সহায় সহযোগিতা আৰু আশীৰ্বাদ লাভ কৰিবলৈ আপোনালোকে সক্ষম হোৱা দেখিবলৈ পোৱা যাব। অম্বুবাচীৰ এই 3 দিনত যিকোনো এদিনত যদি আপোনালোকে শোৱাৰ পৰা উঠাৰ লগে লগে নাৰিকল দেখা পায় বা ভগা নাৰিকল দেখা পায় তেনেহলে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিছে বুলি ক'ব পাৰি। কাৰণ এনে যুগ বহু লোকৰ মাজত এজনেহে দেখিবলৈ পায়। এনে যুগ দেখিলে আপোনালোকে বুজিব যে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ লাভ হ'ব। সকলো ফালৰ পৰা আপোনালোকে সুযোগ সুবিধা লাভ কৰিব। সকলো দিশৰ পৰা নতুন নতুন সুফল আপোনালোকৰ ঘৰলৈ আহিব। ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ লগে লগে যদি নাৰিকল দেখা পায় বা নাৰিকল ভাগি থোৱা দেখা পায় বা ভঙা নাৰিকল দেখা পায় তেনেহলে ইয়াক বহু বেছি শুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। এনে দেখিলে আপোনালোকৰ মংগল হৈ পৰিব আৰু সকলো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ অৰ্থৰ বাট মুকলি হৈ পৰিব। আত্মীয়ৰ পৰা সুপৰামৰ্শ লাভ কৰিব আৰু ঘৰত ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পাব। এই অম্বুবাচীৰ সময়ত যদি আপোনালোকৰ ঘৰলৈ নিজেই কুকুৰ আহি বাস কৰে তেনেহলে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ পৰা আপোনালোকে এইটোৱে অৰ্থ পাব যে আপোনালোকৰ ঘৰত সাক্ষাৎ মা আহি বাস কৰিছে। ইয়াৰ ফলত আপোনালোকৰ ঘৰত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব। আপোনালোকৰ ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হৈ পৰিব। ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। মাৰ আগমনৰ লগে লগে আপোনালোকৰ ঘৰত অৰ্থ লাভৰ প্ৰবল যুগ নামি আহিব। কেও ফালৰ পৰা নতুন নতুন সুযোগে আপোনালোকক সামৰি ধৰিব। নিবনুৱাসকলৰ কাৰণে বিশেষ সুযোগ লৈ আহিব আৰু লগতে আপোনালোকৰ ঘৰত নতুন কিবা হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। সেইকাৰণে এই অম্বুবাচীৰ 3 দিনৰ ভিতৰত যিকোনো এদিনত বা কোনো এদিনত যদি কুকুৰে আহি আপোনালোকৰ ঘৰত বাস কৰে তেনেহলে ইয়াক বহু বেছি শুভ বুলি মনা গৈছে। শোৱাৰ পৰা উঠাৰ লগে লগে যদি আপোনালোকে গাখীৰ দেখা পায় বা গাখীৰে বনোৱা বস্তু দেখা পায় তেনেহলে শাস্ত্ৰৰ মতে ইয়াক বহু বেছি শুভ বুলি মনা গৈছে। এই অম্বুবাচীৰ 3 দিনত যদি আপোনালোকে শোৱাৰ পৰা উঠিয়েই গাখীৰ দেখা পায় বা গাখীৰে বনোৱা যিকোনো মিঠাই দেখা পায় তেনেহলে আপোনালোকৰ মংগল হ'ব। আপোনালোকৰ ঘৰত ইয়াৰ ফলত
শুভ পৰিৱেশ বিৰাজ হ'বলৈ ধৰিব আৰু আপোনালোকৰ মন আনন্দিত হৈ থাকিব। ইয়াৰ ফলত আপোনালোকে এইটোৱেই সংকেত পাব যে আপোনালোকৰ ঘৰত অৰ্থৰ আৰম্ভ হ'বলৈ ধৰিছে বা অৰ্থ আগমনৰ আৰম্ভ হৈ পৰিছে। জীৱনত ভাল ভাল আপোনালোকে কাম কৰিব পাৰিব আৰু জীৱনৰ বাটত চলি থকা সমস্যাবোৰো আপোনালোকৰ নোহোৱা হৈ পৰিব। সকলো ফালৰ পৰা ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু ঘৰৰ পৰিৱেশ সদায় আনন্দিত হৈ থাকিব। শত্ৰু ধ্বংস হৈ পৰিব আৰু শুভ শক্তি আপোনালোকৰ ঘৰলৈ আগমন কৰিব। অম্বুবাচীৰ এই 3 দিনত যদি আপোনালোকৰ ঘৰৰ ভিতৰত সাপ দেখা পায় বা আপোনালোকৰ ঘৰৰ ভিতৰত সাপ সোমায় তেনেহ'লে আপোনালোকে ভয় খোৱাৰ কাৰণ নাই। সাপডাল কেতিয়াও আপোনালোকে নেমাৰিব, বৰঞ্চ সেই সাপডাল আপোনালোকে অকণমান হাই হুৰি কৰি খেদি দিবলৈ চেষ্টা কৰিব। শাস্ত্ৰৰ অনুসৰি অম্বুবাচীৰ সময়ত যদি ঘৰত সাপ দেখা পায় বা ঘৰৰ বাহিৰতো আপোনালোকে সাপ দেখা পায় তেনেহ'লে আপোনালোকৰ শুভ হ'ব। ইয়াৰ ফলত আপোনালোকে বহু বেছি শুভ সুযোগ লাভ কৰিব পাৰিব। 2 এদিনৰ ভিতৰতে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ লাভৰ যোগ নামি আহিব। এমাহৰ ভিতৰত আপোনালোকে ইয়াৰ সকলো ফল লাভ কৰিবলৈ সক্ষম হ'ব। সকলো মনৰ ইচ্ছা পূৰ্ণ কৰি ল'ব পাৰিব আৰু সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। অম্বুবাচীৰ এই 3 দিনত যদি আপোনালোকে ধূমকেতু দেখা পায় তেনেহ'লে ইয়াক শাস্ত্ৰৰ মতে বহু শুভ বুলি মনা গৈছে। এই ধূমকেতু দেখি যদি আপোনালোকে কিবা মনৰ ইচ্ছা পূৰ্ণ কৰিবৰ কাৰণে মাৰ আশীৰ্বাদ ল'ব বিচাৰে তেনেহ'লে আপোনালোকে 30 দিনৰ ভিতৰতে ইয়াৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'ব। মা আহি আমাৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আমাৰ ঘৰত চলি থকা সকলো বেয়া সমস্যা সমাপ্ত হৈ পৰিব আৰু বেয়া শক্তি ধ্বংস হৈ পৰিব। সেইকাৰণে এই অম্বুবাচীৰ কেইদিনত যদি ধূমকেতু দেখা পায় তেনেহ'লে বহু বেছি শুভ বুলি মনা গৈছে। শাস্ত্ৰৰ অনুসৰি এই অম্বুবাচীৰ 3 দিনত যদি আপোনালোকে 3 জোপা গছ ৰুব পাৰে তেনেহ'লে আপোনালোকৰ বহু ভাল হ'ব। ইয়াৰ ফলত মা অতি সোনকালে সন্তুষ্ট হৈ পৰিব। ইয়াৰ বাহিৰেও এই অম্বুবাচীৰ 3 দিনত যদি কোনোবাই গছ ৰোৱা দেখাও পায় তেনেহ'লেও আপোনালোকৰ বহু বেছি শুভ হৈ পৰিব। ইয়াৰ ফলত অৰ্থৰ আগমনৰ লক্ষ্য আপোনালোকে স্থিৰ কৰি ল'ব পাৰিব আৰু অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। সকলো ফালৰ পৰা সুখ শান্তি লাভ হ'ব। মাৰ আশীৰ্বাদৰ ফলত সকলো কাম আপোনালোকৰ হৈ পৰিব আৰু সকলো আপোনালোকে কাম সুন্দৰভাৱে কৰিব পাৰিব। কাৰোবাৰ পৰা প্ৰচুৰ পৰিমাণে সহায় সহযোগিতা লাভ কৰিব। ঘৰলৈ ডাঙৰ সুখবৰ অহাৰ সম্ভাৱনাও আপোনালোকে দেখিবলৈ পাব। অম্বুবাচীৰ সময়ত যদি আপোনালোকে কাপোৰ গম নোপোৱাকৈ উল্টাকৈ পৰিধান কৰে তেনেহ'লে ইয়াৰ পৰা আপোনালোকে বহু বেছি শুভ সংকেত লাভ কৰিবলৈ সক্ষম হ'ব। কাপোৰ উল্টাকৈ পৰিধান কৰি ক'ৰবালৈ যাওঁতে যদি কোনো লোকে দেখাই দিয়ে তেনেহ'লে আপোনালোকে ইয়াৰ পৰা শুভ লক্ষণ লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পৰা আপোনালোকে এইটোৱেই সংকেত লাভ কৰিব যে আপোনালোকৰ জীৱনত কিবা এটা ভাল হ'বলৈ গৈ আছে। অতি সোনকালে আপোনালোকে অৰ্থ লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকে কিবা নতুন কামত যোগদান কৰি আপোনালোকে নিজৰ মনৰ ইচ্ছা পূৰ্ণ কৰিব পাৰিব। সকলো ফালৰ পৰা ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যোৱাৰ বাট বিচাৰি পাব। অম্বুবাচীৰ সময়ত যদি আপোনালোকে ক'ৰবালৈ ওলাই যায় সেই সময়ত যদি কুঁহিয়া দেখা পায় তেনেহ'লে বহু বেছি শুভ বুলি মনা গৈছে। এনে দেখাটো শাস্ত্ৰৰ মতে বহু বেছি মংগল হ'ব। এনে দেখিলে আপোনালোকৰ ঘৰলৈ শুভ সংকেত নামি আহিব, যাৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। অৰ্থ যদি ধাৰ হৈ আছে সেই ধাৰ নোহোৱা হৈ পৰিব আৰু শত্ৰু ধ্বংস হৈ পৰিব। মা আহি আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা সকলো শুভ শক্তি বিৰাজ হৈ আৰু বেয়া শক্তি ধ্বংস হৈ পৰিব। সেইকাৰণে অম্বুবাচীৰ সময়ত ক'ৰবালৈ ওলাই যাওঁতে কুঁহিয়া ৰাস্তাত দেখাটো বহু বেছি শুভ বা মংগল বুলি মনা গৈছে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।